চিন্তা কৰি চাওক আপুনি হেল্ল' আহিছ বহচোন বহি লচোন অকমান নহয় টকা দিওঁ একো নাই বহচোন ধীৰে স্থিৰে ক কথা আপুনি বহিবলৈ নক'ব মোক মই তাৰ ঘৰত বহিবলৈ অহা নাই মই আহিছোঁ টকাখিনি নিবলৈ সি মোক টকাখিনি দিব লাগে দোকানৰ পৰা বাকী আনিবলৈ যাওঁতে মই ইমান ঘেৰাই পেহাই থকা নাছিলোঁ বিচাৰিছে দি দিছোঁ আৰু এতিয়া চিন্তা কৰক আপুনি টকা 2500 টকা হ'লে মই কি আনিব নোৱাৰোঁ দোকানৰ বস্তু ময়োতো সেই আনিছোঁ বেচিছোঁ নহয় জানো হয় বাৰু কথাটো নোহোৱা নহয় ব্যৱসায় কৰা মানুহে আপুনি বুজিব ব্যৱসায় কৰা মানুহে টকা সোমোৱাই থ'লে হ'বনে নহ'ব সেইটো কেনেকৈ হ'ব বাৰু কচোন সি কোৱা কথাখিনিতো নোহোৱা নহয় দেচোন টকা দিবি ভাই মই কৈছোঁ তই আজি গধূলি সময়ত মোক টকা দিবি ককাই দিওঁ যাওঁগৈ আপুনি চিন্তা কৰক নবহোঁ টকা কিন্তু আজি যদি মই গধূলি সময়ত যদি টকা নাপাওঁ তেতিয়া কিন্তু কথা কিন্তু আপুনি জানেই নহয় হেল্ল' শুনিলি ইমানখিনি কথা শুনাই থৈ গ'ল টকা 2500 কাৰণে কিয় শুনাবলগীয়া হ'ল নাপায় মুঠৰ ওপৰত আজিৰ ভিতৰত তই উলিয়াই তাৰ টকাকেইটা দি থৈ আহ আপুনিও কম মানুহ নহয় খুৰাটো আপুনি একেবাৰে কটা ঘাট নিমখ ঢালি দিছে এনেই আপুনি মোৰ অৱস্থাটো দেখিছে ক'ৰ পৰা দিম মই ক'ৰ পৰা দিম আপুনি নিজে কওকচোন মোৰ অৱস্থাটোৰ বিষয়ে দেখোন আপুনি জানেই এতিয়া সি লাখ বুলিলে মই 2500 টকা ক'ৰ পৰা দিওঁ মই আনিছিলোঁ তাৰ দোকানৰ পৰা নানো বুলি নাই অনা বুলিতো মই কোৱা নাই কিন্তু এতিয়া মোৰ অৱস্থাটো আপুনি দেখিছেনে নাই দেখিছোঁ সেইকাৰণেতো কৈছোঁ কিন্তু কিমানখিনি কথা কৈ গ'ল কচোন বাৰু কিয় ক'বলৈ পালে 2500 টকাৰ কাৰণে আজি সি মোক বহুত কথা শুনাই থৈ গ'ল মানুহৰ আপদ বিপদ দুখ কষ্ট একেবাৰে বুজি নোপোৱা মানুহ ইহঁত কেনেকৈ বুজি পাব কচোন বাৰু তয়ে ক কেনেকৈ বুজি পাব তয়োতো এটা সময়ত কম দুখ দিয়া নাই তাক মনত পেলাচোন বাৰু পেটটো ভৰা তাক লগালেই ধুই পহন গাইজনী দি থৈ আহিলোঁ সেইজনী বেছি পালাম বুজিছে কিয় এই গাখীৰ চাখীৰ নিদিয়া হ'ল 1.5 লিটাৰৰ পৰা এতিয়া 0.5 লিটাৰ পাইছে 0.5 লিটাৰ কেনেকৈ ৰাখিব কওকচোন পথাৰত ঘাঁহো নাই কিনা দানা খুৱাই এই 0.5 লিটাৰ গাখীৰ কাৰণে ৰাখিলেও বাৰু কচোন লাভ হ'ব নে কি নাই ময়ো সেই বুঢ়ী ছাগলীজনী বেছি পেলালোঁ নহয় বেচিলে বেচিলোঁ ভালেই কৰিলে দিয়ক 3টাকে পোৱালি দিছিলোঁ কিন্তু হ'লে কি হ'ব দাঁত নাইকিয়াই হৈ গ'ল নহয় নাই ৰাখি লাভ নাই হেৰি কৰিব বজাৰ দিনাখন অকণমান ওলাব একেলগে যাম গাইজনী বেচিবলৈ মই আকৌ অকলে এইবিলাক বুজি বাজি নাপাওঁ সেইটো হয় বাৰু ওলাবচোন একেলগে যাম লগত এটা হ'লে ভাল আৰুনো কাক ক'ম আপোনাৰ বাহিৰে হ'ব যাম দে কিয়নো নাযাম কচোন বাৰু যাব লাগিব দেই হ'ব দে যাব লাগিব লৈ যায়গৈ নিনিও অকণমান সেই তাত দিছিলোঁ বোলো 2 এডাল খাওক এইয়া দেখা নাই ঘূৰিত দেখিছনে নাই ছাগলী এনেই নকয় ছাগলী বোলে পাগলে পোহে সেই তেনেকুৱা এয়া চা অৱস্থা দেখিলি নে আহি চাই নাথাকিলে তাতে পৰি থাকিব সেইকণলৈ দিয়ক বগী ঘৰলৈকে যাবি ঘৰলৈকে যাম বলো হ'ব দে ৰ'দডালো হ'বলা কম দিছে বৰ ৰ'দ মাৰিছে কি হ'ল দেখিও নেদেখা ভাত হৈছে যে কি হ'ল দিম দে ৰাতিপুৱা বাহিৰ চোতালত দেখোন ছাগলীয়ে দেখোন বেয়া আছিলেগে টকা 500 কাৰণে এতিয়া মই তোৰ ঘৰলে 500 টকাৰ কাৰণে তাঁতবাতি কৰি ফুৰিব লাগিব আজি আবেলিৰ ভিতৰত ৰ'ব আপুনি নামাতিব আজি আবেলিৰ ভিতৰত 500 টকা ঘৰত ঘূৰাই দি থৈ আহিবি নহ'লে বাইকৰ পাছত চুচুৰাই লৈ যাম আৰু তহঁতৰ ককাই পুতেকে বোলে মোৰ গাড়ী বন্ধ কৰিছে পথাৰলৈ মাটি অনা নিয়া তহঁতৰ মাটিৰ ওপৰে বোলে জেচিবি যাবলৈ নিদিয় তাক কৈ দিবি টেটু কাটি জেচিবিয়ে গাঁত খানি তাতে পুতি থৈ দিম মোক চিনি নাপায়তো
মোৰ কাম বন্ধ কৰিব লাগিছে কি হ'ল আপোনাৰ কি হ'ল তেনেকেনো কথা কয়নে বাৰু মানুহক আপোনাক কৈছো নি হে আপোনাক কৈছো নি নাই কোৱা কিন্তু মানুহক মানুহ বুলি গণ্য কৰি পিছত অকমান এনে মানুহকেইটা হা কি হ'ল আপোনাৰ কি হ'ল একো নাই মই গাইজনী বেছিম নহয় গাইজনী বেছিম গাই বিকে মানুহ বিকে নিজে ক'ৰবাত বন্ধকত থাকে সেইবোৰ মই নাজানো মোৰ 500 টকা আজি আবেলিৰ ভিতৰত মই পাব লাগিব বুধবাৰে দি দিব দিম দে ঐ আজি আবেলি বুধবাৰ বৃহস্পতিবাৰ মই নাজানো আজি আবেলিৰ ভিতৰত মোক লাগিব নহ'লে কথা বেয়া হ'ব কিন্তু ঐ দেখিছে নোৱাৰি বুজিছ আমাৰ নিচিনা মানুহ এইখন পৃথিৱীত জীয়াই থকাতকে মৰি যোৱা থকাই ভাল বুজিছ মৰি যোৱাই ভাল বুজিছে 500 টকাৰ কাৰণে দেখিছে বাইকত বান্ধি চুচৰাই নিব এতিয়া তই চিন্তা কৰি চাচোন টকা 500ৰ কাৰণে সেইদিনাখন সেই পথৰুৱা আলিটো তই কম তাক লটি ঘটি কৰিছিলি নে এতিয়াতো তাৰ 2500 টকা 4 গুণ কিয় নকৰিব তই ক কিয় নকৰিব শুন তেতিয়া তোৰ ধন দৌলতে তোক অন্ধ কৰি পেলাইছিলে অহংকাৰ হৈ গৈছিলে আৰু এতিয়া সে নতশিৰ হ'বলগীয়া হৈছে বুজি লবি তোৰ সেই অহংকাৰী দিনৰ আৰু কেইটামান কথা মনত পেলাই দিওঁ শুন মই 8-10 দিন বেমাৰত পৰি আছিলোঁ বতৰো খুব বেয়া আছিল সেই 15 দিন মান একেৰাহে কথা নাই কাম বন এটা বুলিবলৈ নাছিলে ছোৱালীজনীৰ মুখলৈ চালে মোৰ বুকুখন বিষাই যায় তাইৰ মুখলৈ মই চাবই নোৱাৰা হৈ গৈছিলোঁ নাই ফুটা কৰি এটাও চৰু জ্বলাবলৈ চাউলো নাই দালি নাই তেল নাই মই যে সেইকেইদিন কি কৰিম নিজকে শেষ কৰি দিম বুলি ভাবিছিলোঁ তাৰপিছত মই সেই বৰষুণত তিতি কপি তোৰ ঘৰলৈ আহিছিলোঁ তেতিয়া তই কি কৰিছিলি মনত পেলাচোন বাবু মইনা বাবু মইনা বাবু কোন মই পাই বগাই পৰা কি আছিলে এই তোমাৰ ওচৰলৈ আহিলোঁ বৰ ডাঙৰ বিপদ এটাত পৰিব পাই কি হ'ল কওকচোন সোনকালে কওক দেৰি নকৰিব মোৰ কাম এটা আছে মোক তুমি একেবাৰে ডাঙৰ সহায় এটা কৰি দিবা কথাটো কি সেইটো কওক টকা 500 দি মোক সহায় কৰি দিয়া আছে কিহৰ কাৰণে ঘৰখনত খুটকণ এটাও নাই আপোনাৰ ঘৰত খুটকণ নাই মই কি কৰিব লাগে বিনা কামত মই আপোনাক 500 টকা কিয় কাৰণে দিম মই কাকো এডভান্স নিদিওঁ যদি আপোনাৰ পইচা লাগে কাম আছে কাম কৰক আবেলি পাইপটো লৈ যাব মই কাকো এডভান্স পইচা নিদিওঁ যাওক আপোনাৰ ঘৰত খুটকণ নাই চাউল নাই দালি নাই এইটো মোৰ দায়িত্ব নহয় এইটো আপোনাৰ দায়িত্ব কাম কৰক পইচা দিম নহয় মই হাত জোগে কৈছোঁ মই ছোৱালীজনী চকুলে চাবই নোৱাৰো মই কাৰো চকুলে চাবলৈ নাই যাওক আপুনি যাওক যদি পাৰে কাম কৰক নহ'লে যাওক মই কামকে কৰি দিম দেহাটো খুব বেয়া মোৰ দেহাটো খুব বেয়া মই কি কৰিম আপোনাৰ দেহা বেয়া মই কি কৰিম টকা 500 নোৱাৰো মই কাকো এডভান্স পইচা নিদিওঁ কাম কৰিব পইচা লৈ যাব যাওক ক'ৰ পৰা আহে অদৰকাৰী সময়ত কাম নাই বন নাই এইবোৰ সোনকালে যাবি আৰু সোনকালে ঘূৰি আহিবি হ'ব বাইকখন লৈ যা গাড়ীখনটো জীৱনত চলাবলৈ নিশিকিলিয়ে গাড়ীখন চলাব জনাহেঁতেন তোক গাড়ীখনেই দি পঠিয়ালে হ'ব বাইক লৈ যাওঁ যা সোনকালে যা কি
কি হ'ল কিবা থাকিলে নেকি এটা কাম কৰিবি তই যেতিয়া সেইখন গাঁৱলৈকে যাবি আহোঁতে আমাৰ বৌহঁতৰ ঘৰত সোমাই আহিবি ৰ মই বস্তু এটা দি পঠিয়াম এইটো ল এইটো আহোঁতে বৌহঁতৰ ঘৰত মানে মোৰ শহুৰৰ ঘৰত ঘূৰাই দি থৈ আহিবি কি এইটো বহাগৰ বিহুত মোলে প্ৰেজেণ্ট দি পঠিয়াইছিলে কৈ দিবি এনেকুৱা আলটু ফালটু কাপোৰ বোলে আপোনালোকৰ জোঁৱায়ে নিপিন্ধে দেখিছ না মই কেনেকুৱা ব্ৰেণ্ডেড বস্তু পিন্ধো আৰু তই মোৰ ঘৰত কামহে কৰ দেখুৱাই দিবি বোলে মই কাম কৰা মানুহ হলো দাদাই মোক কেনেকুৱা কাপোৰ কানি পিন্ধায় যা দেৰি নকৰ হ'ব সোনকালে যা বাবু মাইনা বহি আছা ক'ৰ পৰা আহিলে ছাগলী পানী খুৱাই আহিলো বাবু মাইনা কওকচোন বিহু খাবলৈ এপাক যাবা আমাৰ ঘৰলৈ কাক বিহু খাবলৈ তোমাৰ মোক বিহু খাবলৈ মাতিছে আপোনাৰ ঘৰত অঁ কি সাহসত আপোনাৰ ঘৰত মোক বিহু খাবলৈ মাতিছে আপোনাৰ ঘৰৰ লগত মোৰ ঘৰত কি ৰেংক দিলে হা আপোনাৰ ষ্টেটাছ ক'ত মোৰ ষ্টেটাছ ক'ত মোক বিহু খাবলৈ মাতিছে যাওক আপোনাৰ নিচিনা ভিক্ষাৰী মানুহবিলাক আপোনালোকৰ ঘৰত বিহু খাবলৈ মাতিব মোক নহয় ইমান সাহস মোক বিহু খাবলৈ মাতে তাই ঘৰত আৰু কি চাই আছে যাওক বাচ্চাই কথা ক'ব লাগে ভগাইদা মোক ধন আৰু অহংকাৰে অন্ধ কৰি পেলাইছিল বগাইদা মোক অন্ধ কৰি পেলাইছিলে মই আজি বুজি পাইছো আজিহে বুজি পাইছো মই অন্ধ কৰি পেলাইছিলে নহয় তই অন্ধ হৈয়ে গৈছিলি তোৰ কাষেদি মানুহ গলে তই সেইসকলক মানুহ বুলি ভবা নাছিলি এটা কথা মনত ৰাখিবি উপায় ভগৱানে মানুহক দিও চাই আৰু নিও চাই হয় দিয়ক দিওঁতেও বেছি সময় নালাগে আৰু নিওঁতেও বেছি সময় নালাগে গতিকে এইখন পৃথিৱীত চলিবলৈ যাওঁতে অকণমান আগ পিছ চাই বুজি চলিব লাগিব যে ক'ত ভুল হৈ যায় চিন্তা কৰি চা মই কোৱা কথাষাৰ হয় নে নহয় তই চিন্তা কৰি চা হয় বগাইদা মই আজিহে অনুশোচনা কৰিব পাৰিছো সঁচাকে মানুহে কেতিয়াও অহংকাৰ কৰিব নাপায় বগাইদা ভগৱানে যি দিছে তাক লৈ সদায় সুখী থাকিব লাগে হয় দিয়ক মই অহংকাৰৰ কাৰণে আজি নিজে অনুশোচনা কৰিছো আজি বুজিলি অহংকাৰেই হৈছে পতনৰ মূল হয় বগাইদা হয়